So hey guys, আজি আমি ৰিভিউ কৰিবলৈ গৈ আছোঁ নতুন মুভি টাইগাৰ শ্ৰফৰ গণপত। চ' গাইজ মই নিজকে গালি পাৰি আছোঁ যে মই এইখন মুভি চাবৰ কাৰণে কিয় গ'লোঁ আৰু কিয় কাৰণে গ'লোঁ। আপোনাক ক'বলৈ গ'লে মুভিখন একদমেই ঘাটিয়া হয়, একদমেই থাৰ্ড ক্লাছ মুভি হয়। না ষ্টৰি লাইন ভাল হয়, না ডাইৰেকশ্যন ভাল হয়, না কিবা ভাল হয়। চ' আপোনাক কাহানীটো অভাৰঅল কৈ দিওঁ যে মুভিখন বেষ্ট হয় 2017 যোনকৈ আমাক ট্ৰেইলাৰত দেখাইছিলে, আৰু মুঠতে 2017 বেষ্ট হয়। আৰু মুভিখনৰ ষ্টাৰ্টিঙত দেখুওৱা হয় যে ফিউচাৰৰ নিয়াৰ ফিউচাৰ 70s কিবা কিবি দেখাই আছে আমাক, 2070s কিবা কিবি দেখাই আছে আমাক, কিবা কিবি হ'ল আৰু এইবিলাক ঠিক আছে। মুঠতে কাহানীটো এনেকুৱা ধৰণে টাইগাৰ শ্ৰফ এটা বহুত ধনী মানুহৰ বাপেকৰ পুতেক হয়, আৰু বাপেকে ৰেচলিং কৰে, আৰু য'ত তেওঁলোকে পইচা খুৱাই কিনে ৰেচলাৰক হাৰাই দিয়ে, আৰু সেনেকৈ কিবা কিবি ফিক্সিং কৰা হয়। আৰু তাতে টাইগাৰ শ্ৰফৰ কিবা কিবি লাগে, কিন্তু মুঠতে ফকতীয়া চিনেমা, একদমেই চাব নাযাব, কেলা বুলি কৈছোঁ। যদি ডাঙৰ মানুহটো বেয়া নহ'ব, কিন্তু মুভিখন একদমেই ফকতীয়া হৈছে, একদমেই ভাল লগা নাই, একদমেই ফকতীয়া হৈছে। CGI একদম ঘটীয়া, স্ক্ৰীন প্লে একদম ঘটীয়া, মিউজিক একদম ঘটীয়া, থাৰ্ড ক্লাছ মুভি। কিছুমান চিন, এটা দুটা চিন ভাল লাগিছে, যোনটো টাইগাৰ শ্ৰফে এক্টিং কৰা নাই, অকল ষ্টৰি চলি আছে। বাকী মুভিখন ঘটীয়া। কৃতি শ্বেননৰ কিছুমান এক্টিং ভাল লাগিছে, কিছুমান একশ্যনো ভাল লাগিছে, কিন্তু টাইগাৰ শ্ৰফৰ ক'বলৈ গ'লে একদমেই ঘাটিয়া লাগিছে। আৰু এটা কথা আপোনাক মই এক্সাম্পল দি দিওঁ, চাওক, এতিয়া যেনেকৈ আমাৰ এনেকুৱা ৰেচলিঙৰ মুভিজবোৰ বা যেনেকুৱা ধৰণৰ মুভিছে নহওক, তাতে ধৰক এই হিৰ'ক যেতিয়া ট্ৰেইনিং কৰাই থাকে কোচবোৰে, যেনেকৈ চুলতানত হওক বা বেলেগ কিবা মুভিছত হওক, যেতিয়া হিৰ'ক ট্ৰেইনাৰবোৰে ট্ৰেইনিং কৰাই থাকে, তাৰ প্ৰথমতে কি দেখায় যে হিৰ' বডি চডি নাই বা পেটলা আছে বা কিবা আছে, তাৰ বডি বনায়। কিন্তু টাইগাৰ শ্ৰফৰ বডি অলৰেডি ৰেডিমেড, অলৰেডি তাৰ 6 পেক্স এপ ওলোৱা আছে, 8 পেক্স এপ ওলোৱা আছে, বডি চডি বনি আছে, কিন্তু সি 4-5টা পুছআপছ মাৰিব পৰা নাই। তো তাৰ বডি কেনেকৈ বনিলে? লজিকলেছ। গতিকে আপোনালোকে যদি তথাপি চাব বিচাৰে চাব পাৰে, কিন্তু একদমেই ঘাটিয়া। মোৰ মতে একদমেই ঘাটিয়া, ডাইৰেকশ্যন একদমেই ঘাটিয়া, বাৰে বাৰে আলে বালে এংগেল দি পেলাই শ্বুট কৰা হৈছে, একদম ভাল লগা নাই। তথাপি অলপ চাব যদি চাব পাৰে, কিন্তু ফটোৱা হৈ যাব এইখন।